বছালীৰ পাঠশালাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চোৰ সমদল। আইনৰ অধীনত অসম চৰকাৰে 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা বিদেশী গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দিয়া নিৰ্দেশনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ বছালী জিলা সমিতিৰ। আৰক্ষী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাকৰ্মীৰ মাজত খণ্ডযুদ্ধ। অসম চৰকাৰ হাই হাই, অসম আৰক্ষী হাই হাই ধ্বনিৰে প্ৰতিবাদ উত্তাল। বছালীৰ পৰা ৰাজীৱ পাটগিৰিৰ ৰিপৰ্ট, বি টাইম নিউজ অসম। যুৱ ছাত্ৰ পৰিষদে আজি ৰাজ্যজুৰি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি অসমৰ আৰক্ষী অধীক্ষক আৰু অসমৰ উপায়ুক্তসকলে এটা নিৰ্দেশনা প্ৰদান কৰিছে যে 1971 চনৰ পিছত অহা যিখিনি হিন্দু লোক আছে, হিন্দু লোকখিনি বাংলাদেশৰ পৰা যিখিনি হিন্দু লোক আছে তেওঁলোকে নাগৰিকত্ব প্ৰদান কৰিব লাগে। গতিকে আমি সকলোৱে জানো যে কাৰ বিৰুদ্ধে ইতিমধ্যে আমাৰ উচ্চতম ন্যায়ালয়ত আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা গোচৰ চলি আছে। তাৰ পিছতো উচ্চতম ন্যায়ালয়ৰ ৰায় কোনো ধৰণৰ গুৰুত্ব নিদিয়াকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছোঁ। আৰু এই পৰিপ্ৰেক্ষিতত আজি সমগ্ৰ অসমৰ লগতে আমি বজালী জিলাতো আজি আমি আৰক্ষী বাধাক নেওচি আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে আজি হিন্দুৱে হওক বা জৈনে হওক বা শিখে হওক, কোনো বাংলাদেশীক কোনো ধৰ্মৰ ভিত্তিত কোনো বাংলাদেশী সংস্থাপনত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি মানি ল'লোঁ। ইয়াৰ লগতে আমি 1978 চনত আমাৰ সংগঠন যেতিয়া জন্ম হৈছিল তেতিয়া আমি ইনাৰলেণ্ড পাৰ্মিটৰ কথা আমি তেতিয়া দাবী কৰিছিলোঁ। আৰু যেতিয়া ইনাৰলেণ্ড পাৰ্মিটৰ বিষয়টোক লৈ যেতিয়া আপোনালোকে গম পাইছে যে যিখিনি ৰাজ্যত আজি মিজোৰামে হওক, নাগালেণ্ডে হওক বা মণিপুৰে হওক, যিখিনি ৰাজ্যত আজি ইনাৰলেণ্ড পাৰ্মিট আছে, এই ইনাৰলেণ্ড পাৰ্মিট থকা ৰাজ্যবোৰ কিন্তু এতিয়ালৈকে তেওঁলোকে বলবৎ কৰিব দিয়া নাই। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ইতিমধ্যে ইনাৰলেণ্ড পাৰ্মিট যে অসমত প্ৰৱৰ্তন কৰিব লাগে তাৰ পৰিপ্ৰেক্ষিতত আমি উচ্চতম ন্যায়ালয়ত ইতিমধ্যে আমি গোচৰ তৰিছোঁ। গতিকে সমগ্ৰ বিষয়টোক সামৰি আমি আজি অবৈধ বাংলাদেশী অসমৰ পৰা বিতৰণ কৰাৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বজালী জিলা সমিতি আজি আমি জোৰ সমদল উলিয়াইছোঁ। হওক, বুদ্ধি হওক, খ্ৰীষ্টান হওক বা যিকোনো অমুছলমান যিসকল লোক আছে তেখেতসকলক সংস্থাপিতৰ কাৰণে তেখেতৰ যি ধাৰা আছে সেই ধাৰাসমূহ উঠাই লোৱাৰ কাৰণে এক সিদ্ধান্ত লৈছে। আৰু সেই সিদ্ধান্ত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছোঁ। আৰু তাৰ কাৰণে আজি আমি এটা প্ৰতিবাদী সমদল উলিয়াইছিলোঁ। কিন্তু অসম চৰকাৰৰ আৰক্ষী প্ৰশাসনে আমাৰ এই সমদলক বাধা দিছে। কিন্তু আজি এসপ্তাহ আগতে বিজেপি নেতৃত্বাধীন চৰকাৰে এই একে সমদল উলিয়াইছিল, তেখেতসকলে কাৰ্গিল যুদ্ধৰ এটা সমদল, তাতে কিন্তু তেখেতে বন্ধ কৰা নাছিল। কিন্তু খিলঞ্জীয়াৰ বিৰুদ্ধে ইমান ষড়যন্ত্ৰ হৈ আছে, তাৰ পাছতে আমি শান্তিপূৰ্ণ প্ৰতিবাদ কৰিছোঁ। সেই প্ৰতিবাদ তেখেতসকলে আচলতে মহিও কৰিব বিচাৰিছে, কিন্তু আমি কোনোপধ্যে মানি নলওঁ। আমাৰ এটাই কথা, অসম চুক্তিৰ যি 860গৰাকী শ্বহীদ হৈছিলে সেই শ্বহীদৰ কেঁচাটোৰ মূল্য আমি অথলে যাব নিদিওঁ। আৰু অসম চুক্তি ৰূপায়ণ হ'ব লাগিব। আৰু অসম চুক্তিৰ যি নিয়ম অনুসৰি যিসকল 1971 চনৰ 24 মাৰ্চত অহা লোক আছে সেইসকল অসমত থাকিব পাৰিব। আৰু বাকী হিন্দুৱে হওক বা মুছলমানে হওক, যিকোনো ধৰ্মৰ লোক হওক অসমৰ পৰা যাব লাগিব। কাৰণ অসমক আমি বিদেশীমুক্ত কৰিবই লাগিব। আৰু অসমীয়াৰ কাৰণে এই যি বাংলাদেশী আছে, হিন্দু হওক বা মুছলিমে হওক বা যিকোনো ধৰ্মৰ হওক, তেখেতসকলৰ চৰণীয়া পথাৰ নহয়। কিন্তু আমি লাজ পাইছোঁ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, তেখেতে যি আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছে যে যিকোনো প্ৰকাৰে জাতীয় সংগঠনৰ যিসমূহ খিলঞ্জীয়াৰ বিৰুদ্ধে প্ৰতিবাদ আছে সেই প্ৰতিবাদ বন্ধ কৰিব লাগে। কিন্তু আমি কোনো কাৰণত থমকি নাযাওঁ। আমি ৰাজ্যৰ কাৰণে সদায় আছোঁ, সদায় থাকিম। গতিকে আমি আমাৰ প্ৰতিবাদী কাৰ্যসূচী কৰিমেই।